অকল এক্সেল মাষ্টাৰ কোৰ্চৰ ইণ্টাৰমিডিয়েট মডুললৈ আপোনালোকক স্বাগতম জনাইছো। আগৰ 20টা ক্লাছত আমি এক্সেলৰ বেচিক কনচেপ্ট শিকিছিলো। আজিৰ পৰা আমি এক্সেলৰ ফাংচন শিকিম, যিয়ে আমাক বহুত কাম সহজ আৰু দ্ৰুত কৰাত প্ৰফেশ্যনেলি কৰি তোলাত সহজ কৰে। আজি আমি আগত একচুৱেলি আমি শিকিছিলো যে ফৰ্মুলা কি, তাৰপিছত ইকুৱেল টু চাইন কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, অটো চাম কি বা পাৰ্চেন্টেজ ফৰ্মুলা, এই গোটেইখিনি বস্তু আমি শিকিছিলো। নিশ্চয় আপোনালোকৰ মনত আছে। আজি আমি আগত যেনেকুৱা আমি শিকিছিলো যে আমি যদি কোনো এটা বস্তু প্লাছ কৰিব বিচাৰো তেতিয়াহ'লে এইটো ফৰ্মুলা ইউজ কৰিব লাগে। ইকুৱেল টু চাইন দিব লাগিব প্ৰথম। ইকুৱেল টু চাইন দিয়াৰ পিছত আমি A1 প্লাছ B1 A2 প্লাছ A3 প্লাছ A4 প্লাছ A5 অৰ্থাৎ এটা সিকুৱেন্সিয়েল ফৰ্মত আমি লিখি চাম কৰিছিলো, প্লাছ কৰিছিলো। কিন্তু এতিয়া আমি অলপ এইটা ভিডিঅ'ৰ ক্লাছত আমি শিকিম সাম ফাংচন কেনেকৈ কৰা হয়। ইকুৱেল টু সাম ফাংচনতে আমি সাম কৰিম। তাৰ ক্লাছত আমি ফৰ্মুলা লিখি ক্যালকুলেশন কৰিছিলো। ফৰ্মুলা লিখি ক্যালকুলেশন কৰিম, আপডেট অৰ্থাৎ ৰেডিমেড ফৰ্মুলা ইউজ কৰিম, যিটো ফৰ্মুলা ইউজ কৰিলে সোনকালে আমি রেজাল্টটো পাওঁ। এইবোৰক ফাংচন বুলি কয়। অৰ্থাৎ ইয়াতে যিটো দিয়া আছে ফাংচন, একচুৱেলি ফাংচনটো কি? ফাংচন হৈছে এটা ৰেডিমেড ফৰ্মুলা। অৰ্থাৎ ফাংচন আমি কেৱল ফাংচনৰ নাম আৰু ডাটা হেৰি দিব লাগে, এক্সেলৰ রেজাল্ট অটোমেটিক্যালি আমাক দি দিয়ে। যেনেকুৱা আমি আগতে এনেকে লিখিছিলো, কিন্তু আমাক আকৌ এতিয়া এনেকে লিখিলে আমাৰ ডাটাখিনি আমি অতি সোনকালে পাই যাওঁ। তো এইটো হৈছে আমাৰ অটো সাম। অটোমেটিক্যালি আমি সাম কৰি দিব পাৰো। এইটো ফাংচন ইউজ কৰিব লাগে, এইটো ফাংচন। এইটো হৈছে সাম ফাংচন, যাক কোৱা হয় সাম ফাংচন। তাৰপিছত এই দুটা ফৰ্মুলা কিন্তু সেম। আমি যদি এইটো লিখি যি রেজাল্ট দিব, এইটো লিখিলে সেই একে রেজাল্ট দিব। এতিয়া আমি যদি ক'ব বিচাৰো যে ফৰ্মুলা আৰু ফাংচনৰ মাজত পাৰ্থক্য, এইটো হৈছে ফৰ্মুলা। এইটো ফৰ্মুলা লিখোতে অলপ দীঘলীয়া হয়, অলপ টাইম লাগে আৰু ইয়াতে ভুল হোৱাৰ সম্ভাৱনা থাকে। কিন্তু যেতিয়া আমি ফাংচন লিখিম, ফাংচন লিখিলে কিন্তু আমাক কম টাইম লাগিব, কম সময়ৰ ভিতৰত আমি এইটো উলিয়াব পাৰিম আৰু অলপ ফৰ্মুলাটো অলপ শৰ্ট হয় আৰু ইয়াত ভুল হোৱাৰ সম্ভাৱনা কম থাকে। তো আমি কি গম পালো যে যদি আমি ফৰ্মুলা ইউজ কৰো তেতিয়াহ'লে তাতে অলপ লিখিব লাগে, অলপ টাইম লাগে আৰু অলপ দীঘলীয়া হয় বা ভুল হোৱাৰ সম্ভাৱনা বেছি থাকে। কিন্তু যেতিয়া আমি ফাংচন ইউজ কৰিম, এইটো যেনেকুৱা ফাংচন, এইটো ফাংচন যেতিয়া আমি ইউজ কৰিম, এই ফাংচন কিন্তু আমাৰ অলপ জলদি জলদি হৈ যাব, অলপ সোনকালে হৈ যাব। এইটো ফাংচন, এইটো ফাংচন ইউজ কৰিলে আমাৰ সোনকালে হৈ যায়। তাৰপিছত আপুনি এতিয়া আপুনি চাওকচোন কোনটো ফৰ্মুলা বেছি ভাল, ফৰ্মুলা বেছি ভাল না ফাংচন বেছি ভাল? নিশ্চয় ফাংচনে বেছি ভাল হ'ব, কাৰণ ফাংচনটো আমি ইজিলি কৰিব পাৰো। চাপোজ ইয়াতেতো আমাৰ দুটা তিনিটা আছে, সেইখিনিত আমি কৰোঁতে বেছি টাইম নালাগে। কিন্তু যেতিয়া আমাৰ অলপ দীঘলীয়া হ'ব, চাপোজ A1 পৰা যদি A100 লৈকে হয়, তেতিয়াহ'লে আমি কিমান বাৰ প্লাছ প্লাছ কৰি থাকিম, তো বহুত টাইম লাগিব। চ' আমি তেতিয়া সময়ত আমি কৰিম কি ফাংচন। তো ফাংচন আমাৰ কাৰণে বহুত সুবিধাজনক হ'ব, আমি সোনকালে কৰিলে হয়। ওকে, এতিয়া আমি চাম যে স্ট্রাকচার অফ দ্য ফাংচন কি। একচুয়ালি আমাৰ ইয়াতে যিটো স্ট্রাকচার আছে, এইটো স্ট্রাকচাৰত আমি লিখো ইকুৱেল টু দিওঁ, ইকুৱেল টু দি সাম, তাৰপিছত A1 পৰা A10 লৈকে। এতিয়া ইকুৱেল টু হৈছে এটা ফৰ্মুলা, যিটো আমি ফাৰ্ষ্ট এইটো দিবই লাগিব। ফৰ্মুলাটো ষ্টাৰ্ট কৰিম কি দি ইকুৱেল টু দি, তাৰপিছত সাম হৈছে এটা ফাংচন, এইটো হৈছে ফাংচন নেম, অৰ্থাৎ এইটো কি ফাংচন নেম। তাৰপিছত এইটো কোৱা হয় আৰ্গুমেন্ট, অর্থাৎ এইটো কোৱা হয় প্যারেন্থেসিস। যদি আমি মানে কম্পিউটার ল্যাঙ্গুয়েজত কওঁ তেতিয়াহ'লে এইটো কোৱা হ'ব প্যারেন্থেসিস। প্যারেন্থেসিস প্যারেন্থেসিস কয় এইটো। প্যারেন্থেসিস দিলে আমি ইকুৱেল টু দি সাম দি তাৰপিছত এনেকে ব্ৰেকেট দিব লাগিব, ব্ৰেকেট দিব লাগিব। দিয়াৰ পিছত আমি ইয়াতে দিব লাগিব সেল ভ্যালু, অৰ্থাৎ কোনটো সেলৰ পৰা কিমানলৈকে এইটো যাব, এইটো হ'ব সেল ভ্যালু। এইখিনি হৈছে সেল ভ্যালু। এনেকুৱা এটা ষ্ট্ৰাকচাৰত আমি ফাংচনটো লিখিব লাগে। প্ৰায় সচৰাচৰ যিমান ফাংচন আছে, সব ফাংচন বিলাক আমি এটা ষ্ট্ৰাকচাৰতে লিখা হয় বা এটা ষ্ট্ৰাকচাৰে ফলো কৰে। এতিয়া আমি জানেন ক্যাটাগরিজ অফ দ্য ফাংচন, কি কি ফাংচন আমি ইয়াতে শিকিম। এই যিটো আমি নেক্সট মডুল আমি শিকিম, এতে কি কি ফাংচন আমি শিকিম। এক্সেলত সাধাৰণতে 500 প্লাস ফাংচন আছে। তো আমি এইবিলাকৰ ইন্ট্রোডাকশনটো আজি দি দিওঁ যে কি কি আছে। মেথছ ফাংচন আছে, স্ট্যাটিস্টিক্যাল ফাংচন আছে, লজিক্যাল ফাংচন আছে, টেক্সট ফাংচন আছে, ডেট এন্ড টাইম ফাংচন আছে, লুকআপ ফাংচন। এইবিলাক বেলেগ বেলেগ ফাংচন আমি এটা এটাকে শিকি থাকিম। ক্লাছবিলাকত আমি এটা এটাকে ফাংচনবিলাক শিকি থাকিম। মোষ্ট কমনলি ফাংচন আমি যদি জানিব যাওঁ, যেনেকুৱা সাম ফাংচন, আমি এনেকে ফৰ্মুলা লিখিব লাগিব। এভাৰেজ ফাংচন এনেকে লিখিব লাগিব, মেক্স ফাংচন এনেকে লিখিব লাগিব, মিন ফাংচন এনেকে লিখিব লাগিব। তাৰপিছত কাউন্ট ফাংচন, ইফ ফাংচন, ৰাউন্ড, লুকআপ, এক্স লুকআপ, আমি গোটেইবিলাক ফাংচন এটা এটাকে শিকি থাকিম ক্লাছবিলাকত। চ' নেক্সট পিছত যিবিলাক ক্লাছ কৰিম,
নিশ্চয় ক্লাছবিলাক মিছ নকৰিব, মিছ কৰিলে এইবোৰ শিকিব নোৱাৰিব। চ' এটা এটাকে আমি গোটেইকেইটা ফাংচন আৰু নেক্সট ক্লাছত আমি শিকি থাকিম। এতিয়া আমি যদি ৰিয়েল লাইফ এটা এক্সাম্পল দেখা খুজিছো, যেনেকুৱা ধৰা আমি ইয়াতে এক্সেলটো অপেন কৰিলো। এক্সেল অপেন কৰি একচুৱেলি আমি ইয়াতে মাৰ্কশ্বিট এটা বনাইছিলো, যিটো মাৰ্কশ্বিটত এইটো টোটাল উলিয়াইছো আমি। টোটাল উলিয়াওঁতে কিন্তু আমাৰ ইয়াতে এই টোটালটো আমি যে উলিয়াইছো, এই টোটালটো ইয়াৰ পৰা এই টোটালটোৰ আমাৰ যিটো ৰিজাল্ট, এই টোটালটো যিটো আমি ওলাইছো, এই টোটালটোৰ ৰিজাল্টটো কিন্তু B3, অৰ্থাৎ এইটো হৈছে B3 চেল। এইটো কোনটো চেল? B3 চেল। এই চেলটো হৈছে B3 চেল। এই চেলটোৰ পৰা আমি, এইটো হৈছে B3 চেল, এইটো B3 চেল, আৰু এই চেলটোৰ লগত আৰম্ভ কৰি আমি ইয়ালৈকে গোটেইকেইটা চেলক আমি এনেকে প্লাছ কৰিছো। এইটো চেল প্লাছ এইটো চেল প্লাছ এইটো চেল, তিনিটা চেলকে আমি প্লাছ কৰি কি পাইছো আমি? ইকুৱেল টু সাম দি এইটো পাইছো। তো এইটো হৈছে ফাংচন, ইকুৱেল টু সাম ফাংচন ইউজ কৰি আমি এই টোটাল ৰিজাল্টটো উলিয়াইছো। চ' ইয়াৰ পিছত আমি যিবিলাক কৰিম, এনেকুৱা সাম ফাংচন ইউজ কৰি আমি টোটালটো, যেনেকে আমি সাম ফাংচনটো ইউজ কৰো, আমি এটা এটাকে প্লাছ কৰি নাযাওঁ। যেনেকৈ আমি যদি প্লাছ কৰিব যাওঁ, এইটো প্লাছ এইটো এনেকে যে টোটাল উলিয়াব লাগিব, তেন্তে এতিয়া আমি ফাংচন ইউজ কৰিম, যিটো ফাংচন এনেকুৱা হবে, ইকুৱেল টু লিখিব লাগিব, তাৰপিছত সাম, তাৰপিছত এনেকে দিব লাগিব আৰ্গুমেন্ট, তাৰপিছত দিব লাগিব চেল ৰেঞ্জ। তো আপোনালোকে এতিয়া চাব যে কোনটো সহজ হয়। যদি এটা এটা কৰি কৰিলে সহজ হয়, তেতিয়াহ'লে বহুত টাইম লাগিব, আৰু এনেকে লিখিলে আমাৰ যিহেতু ইজি হ'ব, সোনকালে হ'ব। এনেকে আমি একটা এক্সাম্পল দিম। সাপোজ ইয়াতে যদি আমি লিখো মাৰ, ইয়াতে লিখিলো মাৰ, আমি ইয়াতে মাৰ্ক লিখাৰ পিছত ইয়াতে কেইটামান সাবজেক্টৰ মাৰ্ক দিম, 48। ইয়াৰ টোটাল যদি ওলাব যাওঁ, ইয়াতে কিন্তু টোটালটো আমি আগত যেনেকৈ ফৰ্মুলা ওলাইছিলো, ইকুৱেল টু চাইন দিছো, তাৰপিছত এইটো, তাৰপিছত দিছো আমি প্লাছ চাইন, এইটো প্লাছ চাইন, এইটো প্লাছ চাইন, এইটো এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে টোটালটো ইয়াতে পাইছো। এটা আমি এতিয়া এই ফাংচনটো ইউজ কৰিম, যিটো ফাংচন আমাক ওলাই দিব ইমিডিয়েটলি যে এই ৰিজাল্ট কেনেকে হয়। আমি এতিয়া ইউজ কৰিম এইটো ফাংচন, যিটো ফাংচনে আমাৰ এই ৰিজাল্টটো ওলাই দিবলৈ সহজ হ'ব। চ' আজিৰ ক্লাছত আমি গম পালো যে কেনেকে সাম ফাংচন ইউজ কৰে। নেক্সট ক্লাছত আমি সাম ফাংচনটো আৰু ভালকে আলোচনা কৰিম, যে কেনেকে সাম ফাংচন আমি ইউজ কৰিব পাৰো, সাম ফাংচন আমি কেনেকে ইউজ কৰো, আৰু ফাংচনৰ ডিফাৰেন্সটো কি, ফাংচনৰ ষ্ট্ৰাকচাৰ বুজিলো। নেক্সট ভিডিঅ'ত আমি এক্সেলৰ ফাংচন, সাম ফাংচন প্ৰেক্টিছ কৰিবলৈ, সাম ফাংচনৰ প্ৰেক্টিকেল এক্সাম্পল। বন্ধুসকল, আজিৰ ভিডিঅ'খন চাই ভাল লাগিলে। যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।